Hi guys, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণ সভা এই বিষয়ে ৰচনা লিখি লৈছো। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াত চোৱা লিখা আছে আৰম্ভণি। এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কৃতিত্ব প্ৰকাশ পায় শিক্ষা, খেলা-ধূলা আৰু অন্যান্য বিষয়ত। এই কৃতিত্বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বছৰৰ ভিতৰতে এদিন বিশেষ অনুষ্ঠান পাতি বিদ্যালয়ৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানকে বঁটা বিতৰণী সভা বুলি কোৱা হয়। সাধাৰণতে এই সভা বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ সহযোগত আয়োজন কৰে। বিৱৰণ: সাধাৰণতে বছৰীয়া পৰীক্ষাৰ এমাহমানৰ আগত ৪-৫ দিন ধৰি বিদ্যালয় সপ্তাহ পালন কৰা হয়। এই সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, গীত, নাচ, নাটক, ভেকচন আদি প্ৰতিযোগিতা আয়োজন কৰা হয়। সপ্তাহৰ শেষৰ দিনটোত প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা আৰু পৰীক্ষা প্ৰথম ৩টা স্থান অধিকাৰ কৰা সকলক বঁটা দিয়াৰ বাবে সভা আয়োজন কৰা হয়। বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাৰ দিনটো প্ৰকৃত উৎসৱৰ দৰে, বিশেষকৈ বঁটা বিতৰণী সভাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰে পৰা বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰে, সভাঘৰ সজাই তোলে। উক্ত সভাত অভিভাৱক অভিভাৱিকাৰ লগতে কিছু স্থায়ী ব্যক্তিক নিমন্ত্ৰণ জনোৱা হয়। সাধাৰণতে পুৱা 11মান বজাৰ পৰা এই সভা আৰম্ভ হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে সভাপতি হয়। সমবেত সংগীতেৰে সভাৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছত অতিথিসকলক পৰিচয় কৰাই দিয়া হয়। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বা সভাপতিয়ে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে। বক্তাসকলে বক্তৃতা দিয়াৰ পাছত বঁটাসমূহ বিতৰণ কৰা হয়। বঁটাৰ লগতে একোখনকৈ মানপত্ৰও দিয়া হয়। অনুষ্ঠানৰ মাজে মাজে বৰগীত, জিকিৰ, জ্যোতি সংগীত আদি পৰিৱেশন কৰা হয়। সামৰণি: বিদ্যালয়ৰ বঁটা বিতৰণিৰ দৰে অনুষ্ঠানে একতা আনে, সামূহিক কামৰ প্ৰেৰণা যোগায়, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিভাৰ চিনাকি দিয়াত এই অনুষ্ঠানে যথেষ্ট সহায় কৰে। বঁটা পোৱা সকলক উৎসাহিত কৰে আৰু নোপোৱাসকলৰ মনত ভৱিষ্যতৰ বাবে প্ৰতিযোগী মনোভাৱ আনে। সেইবাবে এনে অনুষ্ঠান বিদ্যালয়বোৰত বাধ্যতামূলকভাৱে হোৱাটো বাঞ্ছনীয়। এইখিনি আছিল বঁটা বিতৰণী সভাৰ বিষয়ে ৰচনা। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।